মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ নীতিশ নাইডুক প্ৰতাৰক আখ্যা দি মহানগৰীত গুৱাহাটীত উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৱাকফ সংশোধনী আইন বাতিলৰ দাবীত কেইবাটাও সংখ্যালঘু সংগঠনে অৱস্থান ধৰ্মঘট কৰিছে আৰু তাৰ পাছতেই ৱাকফ আইন মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰি এনেদৰে এতিয়া উত্তাল কৰি তুলিছে প্ৰতিবাদস্থলী। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। এটা ডাঙৰ খবৰ আমি এই মুহূৰ্তে লৈ অহাৰ চেষ্টা কৰিছোঁ। নীতিশ নাইডুক প্ৰতাৰক আখ্যা দি মহানগৰীত উত্তাল প্ৰতিবাদী কাৰ্যসূচী গুৱাহাটী মহানগৰীত উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে কেইবাটাও সংখ্যালঘু সংগঠনে। ৱাকফ সংশোধনী আইন বাতিলৰ দাবীত কেইবাটাও সংখ্যালঘু সংগঠনৰ অৱস্থান ধৰ্মঘট। ৱাকফ আইন মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীয়ে। আৰু মুছলমানৰ সম্পত্তিত কেৱল মুছলমানৰহে অধিকাৰ আছে বুলি উল্লেখ কৰিছে। কেৱল মাত্ৰ মুছলমানৰহে অধিকাৰ আছে এনে এক দাবী কৰিছে। মুছলমানৰ সম্পত্তিত কিয় চকু দিছে বিজেপিয়ে কটাক্ষ কৰিছে, সমালোচনা কৰিছে বিজেপি। আৰু আইন আনি মুছলমান ধৰ্ম শেষ কৰিব বিচাৰিছে বিজেপিয়ে বুলি অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীয়ে। একত্ৰিত হৈ 5টাকৈ সংখ্যালঘু সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। এটা ডাঙৰ খবৰ আমি এই মুহূৰ্তে লৈ আহিছোঁ। নেমছু ABMছু সহ কেইবাটাও সংগঠনৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী গুৱাহাটী কঁপাইছে এতিয়া সংখ্যালঘু সংগঠনে। দৃশ্যাংশ আমি দেখুৱাইছোঁ। নীতিশ নাইডুক কিং মেকাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক প্ৰতাৰক আখ্যা দিছে, প্ৰবঞ্চক আখ্যা দিছে আৰু তাৰ পাছতেই দুই কিং মেকাৰৰ বিৰোধী শ্লোগান দিছে। বিজেপি চৰকাৰক সমালোচনা কৰি এনেদৰে এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। নেমছু ABMছুৰ সহ কেইবাটাও সংগঠনে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। কোনোপধ্যেই কোনো কাৰণতেই ৱাকফ সংশোধনী আইন মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে। আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ। নীতিশ নাইডুক প্ৰতাৰক আখ্যা দি মহানগৰীত গুৱাহাটীত এনেদৰে উত্তাল কৰি তুলিছে প্ৰতিবাদস্থলী। অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু তাৰ পাছত চৰকাৰ বিৰোধী শ্লোগান দিয়া দেখিবলৈ পোৱা গৈছে। দৃশ্যাংশ আমি উইথ এম্বিয়েন্স দেখুৱাৰ চেষ্টা কৰিম। সমান্তৰালভাৱে মন্তব্যও আছে, মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। Northeast Minority Student Union. মানে ইমানে বেয়া পায় আপোনাৰ অসম চৰকাৰে পুলিচ দি আমাৰ ফুৰিয়াই হত্যা কৰি দিয়ক। আমি সাজু হৈ আছো। এই মুছলমানৰ এই মুছলমান বিৰোধী এই আইন কেতিয়াও মানি লোৱা নহ'ব, এয়া স্পষ্ট কথা। ৱাকফ বোৰ্ডৰ আইন আনিছে, এই আইনটো সম্পূৰ্ণ মুছলমানক ভংগ কৰাৰ আইন। আপোনালোকে জানে যে ভাৰতবৰ্ষ এই গোটেই ভাৰতবৰ্ষত অকল মুছলমানক টাৰ্গেট কৰি মুছলমানক ধ্বংস কৰাৰ এটা ষড়যন্ত্ৰ হৈছে এই বিজেপি চৰকাৰে। আপোনালোকে জানে যে ভাৰত স্বাধীন হোৱাৰ পিছত আজিলৈকে মুছলমানৰ ইমান ডাঙৰ ক্ষতি কৰিব পৰা নাই, যিটো আমাৰ এই বিজেপি চৰকাৰে ক্ষতি কৰি আছে। আজি ৱাকফ বোৰ্ড ইয়াৰ হয়, মুছলমানৰ হয়। ৱাকফ বোৰ্ডৰ সম্পত্তি ইয়াতে কোনো ৰাজনৈতিক দলৰ বা কোনো ব্যক্তিগত অনুষ্ঠান নহয়, এয়া মুছলমান ৰাইজৰ সম্পত্তি। আপোনালোকে জানে যে আমাৰ পূৰ্বপুৰুষসকলে এই সম্পত্তি সম্পূৰ্ণ আল্লাহৰ বাবে দান কৰা সম্পত্তি আৰু এই সম্পত্তিত আমাৰ মছজিদ, মাদ্ৰাছা, কবৰস্থানৰ কাৰণে আৰু এই ভাৰতবৰ্ষ দেশৰ উন্নতিৰ কাৰণে এই সম্পত্তি। আৰু এই সম্পত্তিত আপোনালোকে জানে যে ৰাম মন্দিৰত যেনেকে ৰাম মন্দিৰ পৰিচালনা সমিতিত সনাতন ধৰ্মৰ বাহিৰে কোনো মানুহ সোমাব নোৱাৰে। গতিকে তেতিয়াহ'লে মুছলমানৰ সম্পত্তিত কিয় এই বিজেপি চৰকাৰৰ চকু? মুছলমানৰ এই সম্পত্তিত কিয় এই বিজেপি চৰকাৰে আত্মদিনত ল'ব বিচাৰিছে? তাৰ কাৰণে আজি মুছলিম জাতীয় পৰিষদ, আমাৰ মুছলিম ষ্টুডেণ্ট ইউনিয়ন অফ আছাম, নেমছু সকলো সংখ্যালঘু দল সংগঠনে আমি প্ৰতিবাদ কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে এই বিজেপি চৰকাৰক সকীয়াই দিছোঁ। আজিৰে পৰা আমি অসমৰ
প্ৰতিটো জিলাত গণতান্ত্ৰিকভাৱে এই বোৰ্ডৰ যিটো আইন আনিছে এই আইন বিৰুদ্ধে আমি আন্দোলন কৰিবলৈ সাজু আছো। দৰকাৰ পৰে আমি দিল্লীত যাম, ৰাষ্ট্ৰপতিৰ ওচৰত যাম, দিল্লীত গৈ আমি হাল্লা কৰিম। এই আইন কোনো পৰ্যায়ে মানি লোৱা নহ'ব। যদি এই চৰকাৰৰ দম আছে, যদি এই চৰকাৰক আমি আহ্বান জনাইছো মুছলিম জাতীয় পৰিষদৰ তৰফৰ পৰা, যদি মুছলমানক ইমানে বেয়া পায় আপোনাৰ অসম চৰকাৰে পুলিচ দি আমাক খুলিয়াই হত্যা কৰি দিয়ক। আমি সাজু হৈ আছো। এই মুছলমানৰ এই কাম মুছলমান বিৰোধী এই আইন কেতিয়াও মানি লোৱা নহ'ব। এয়া স্পষ্ট কথা। মুছলমান ধৰ্মটো শেষ কৰিব বিচাৰিছে। এই আইনখনত যি ৱাকফ বৰ্ডৰ ওপৰত যিটো সংশোধনী আইন আনিছে, এই আইনখনে আচলতে মুছলমানৰ অধিকাৰ, সাংবিধানিক অধিকাৰ শেষ কৰিব বিচাৰিছে। আমি মুছলিম ছাত্ৰ সন্থাকে ধৰি 5টাকৈ সংগঠনে আজি আমি এই প্ৰতিবাদস্থলীৰ পৰা আমি ভাৰত চৰকাৰক সকীয়াই দিব বিচাৰিছো। আপোনালোকে সংবিধানৰ শপত খাই ধৰ্ম নিৰপেক্ষতা বজাই ৰাখি আচলতে কাম কৰিব লাগিছিলে। এই আইনৰ সপক্ষত যিসকল সাংসদে আচলতে ভোট প্ৰদান কৰি এইখন আইনলৈ প্ৰণয়ন কৰিছে, তেওঁলোকৰ আচলতে ভাৰতৰ সংবিধান বিৰোধী। এই আইন সমৰ্থনকাৰী আচলতে ভাৰতৰ সংবিধান বিৰোধী। গতিকে ভাৰতৰ সংবিধান বিৰোধী এই সিদ্ধান্ত মুছলিম ছাত্ৰ সন্থাই মানি নলয়। আমাৰ এই আজিৰ যি স্মাৰকপত্ৰ ৰাষ্ট্ৰপতিলৈ আমি প্ৰেৰণ কৰি আছো, তাৰপিছত যদি আমাক কোনো কাৰণত সঁহাৰি নকৰে আমি সুপ্ৰিম কোৰ্টত যাবলৈ আমি প্ৰস্তুত হৈছো। ইয়াৰ পিছত যন্ত্ৰ মন্ত্ৰত আমি উমৈহতীয়া প্ৰতিবাদ কৰিম। বিশ্বৰ মুছলমানসকল ইয়াৰ কাৰণে জাঙুৰ খাই উঠিব আৰু ভাৰতবৰ্ষৰ মুছলমানৰ ঐক্যবদ্ধ আন্দোলন শেষ কৰিব। আমি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক আমি আচলতে স্তব্ধ কৰি দিয়াৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰিছো। আমি এই মানি নলওঁ। এইখন আইনে আমাৰ আচলতে সম্পত্তি কাঢ়ি লোৱাৰ কাৰণে, আমাক ধৰ্মান্তৰ কৰিবলৈ বাধ্য কৰাৰ কাৰণে এই এক প্ৰচেষ্টা। গতিকে ধৰ্ম নিৰপেক্ষ দেশত এনেকুৱা অগণতান্ত্ৰিক আইন কোনো কাৰণে গ্ৰহণযোগ্য নহয়। আমি মানি নলওঁ। আমি ৰাজপথ স্পষ্ট কৰিম, আমি দিল্লী স্তব্ধ কৰিম, আমি সুপ্ৰিম কোৰ্ট যাবলৈ প্ৰস্তুত আছো। নৰ্থ ইষ্ট মাইনৰিটি ষ্টুডেণ্ট ইউনিয়ন